আইমাতৃ বাপ বান্ধৈ আৰু মহন্তৰ উপস্থিতিত সামৰণি পৰিল পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনত দেখা গ'ল এফালে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ বাপ বান্ধৈ আৰু আইমাতৃৰ লানি নিচিকা সমাগম আৰু আনফালে দিনানিশাই নাম প্ৰসংগ হৰিবন্দনা আৰু বৰগীতৰ খোলতালৰ ৰাগৰ গুণানী কীৰ্তনেৰে মুখৰিত কৰে সমগ্ৰ ২ নং বটাবাৰী শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ আকাশ বঁটা। এনেহেন কলিৰ যুগত হৰিবিনে গতি নাই, এক দেৱ এক সেৱ এক বিনে নাই কেৱ। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে গুৰুজনাৰ আদৰ্শ আৰু নীতি বচন মানি চলিব লাগিব আৰু ইয়াৰ ওপৰতেই বক্তাসকলে আগবঢ়ায় সুমধুৰ বক্তব্য। উল্লেখযোগ্য যে পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ সভাপতি মহৎ শইকীয়াই সভাপতিত্ব কৰা মুকলি ধৰ্মালোচনী সভাখনৰ শোভাবৰ্ধন কৰে বিশিষ্ট বৈষ্ণৱ পণ্ডিত গৱেষক প্ৰভাত দাস, মুকলি সভা উদ্বোধক সভানেত্ৰী পৰিপ্ৰকল্প উৰিষ্যাৰ কণিকা পাঠক, বুঢ়া সত্ৰীয় বৰপেটা সত্ৰৰ বাবুল দাস, মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত আৰু বিটিচিৰ EM ফ্ৰেঞ্চ মোছাহাৰী সহ কেইবাগৰাকীও সত্ৰাধিকাৰ মহন্তই। উক্ত অধিৱেশনৰ ২১ আৰু ২২ মাৰ্চৰ ২টা দিনৰ কাৰ্যসূচী সুন্দৰভাৱে আদৰে সত্ৰৰ আঞ্চলিক সমিতিৰ সম্পাদক ভোলাৰাম ডেকাই। ২ নং বটাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট AIN লাইভ। এনেকুৱা অনুষ্ঠানৰ মাজেদি এটা শান্তি সম্প্ৰীতি আমাৰ মাজত সৃষ্টি হৈছে। ইয়াত কোনো জাতি ধৰ্ম ভাষাৰ প্ৰশ্ন নাই। ইয়াত আমাৰ কোচ ৰাজবংশী মানুহে অধিক আছে, তথাপিও বড়ো, ৰাভা বিভিন্ন শ্ৰেণীৰ মানুহবিলাকৰ বেংগলীও আছে। গতিকে সকলোৱে ইয়াত একাকাৰ হৈ ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই ধাৰাটো যদি আমি আঞ্চলিকে আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আজিৰ দিনত যিখিনি সাম্প্ৰতিক সময়ত আমাৰ সমাজত বা দেশত অসূয়া অপ্ৰীতি এনেকুৱা ধৰণৰ চলি আছে, যুৱ মানসিকতাৰ মানে স্খলন ঘটিছে, সেইসকল কিছু পৰিমাণে হয়তো হ্ৰাস পাব। তেওঁলোকে এটা সঠিক পথত আহিব। আমি ল'ৰা ছোৱালীক শিক্ষা দিছোঁ, হয়, শিক্ষা দিলেও যদি আমি নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষা যদি তেওঁলোকক অলপ আগবঢ়াই নিব নোৱাৰোঁ বা এই ধৰণে যদি জড়িত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেই শিক্ষাও হয়তো ইমান মজবুত নহয়। কেতিয়াবা তাজপাতৰ দৰেও তেনেকৈ খহি পৰাৰ সম্ভাৱনা থাকে। যদি আৰু গুৰুজনাৰ যিখিনি আমাক দিছে, যিটো মানৱতাৰ পৰম ধৰ্ম বুলি কৈছে, মানৱীয় ধৰ্মটো, ইয়াৰ নৈতিক আৰু এই ধাৰ্মিক নৈতিক কথাবিলাক যদি আমি শিক্ষাৰ লগত যদি এই কথাখিনিও যদি সমানে ল'ৰা ছোৱালীয়ে হয়তো আগবাঢ়ি যাব পাৰে, তেতিয়াহ'লে সেইজন যুৱক অদূৰ ভৱিষ্যতে প্ৰকৃত এজন মানুহ হিচাপে হয়তো নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। এই বিষয়তো আমি দৃষ্টিগোচৰ নকৰা নহয়। বিভিন্ন সময়ত আমি মেমৰেণ্ডাম দিছোঁ, তেওঁলোকক আবেদন নিবেদন কৰিছোঁ। সঁচাকৈয়ে অকল আজি এই অনুষ্ঠানস্থলী বুলি নহয়, আমি প্ৰতি বছৰৰ জানুৱাৰী ৩১ তাৰিখে ইয়াত পালনাম এভাগি পাতোঁ, যি পালনামত অসমৰ বিভিন্ন প্ৰান্তৰ ভকতসকলক মাতোঁ। এই মানে অনুষ্ঠানখনত মানে লোকৰায়নৰ সৃষ্টি হয়, বহুত ভকত আহে। তাৰোপৰি আমি সেই পালনামৰ এভাগিৰ লগতে আমি অলপ ধৰ্মমূলক এটা আলোচনাও আমি পাতোঁ। তেনে ক্ষেত্ৰত এটা কমিউনিটি হল নিতান্তই প্ৰয়োজন আৰু সেই অনুভৱ কৰি আমি আবেদন নিবেদন কৰি আহিছোঁ। এতিয়ালৈকে BTC চৰকাৰো কথাখিনি কি ধৰণে লৈছে আমি গম পোৱা নাই আৰু অসম চৰকাৰকো আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীকো আমি মেমৰেণ্ডাম দিছোঁ। আমাৰ যিখিনি মূল অভাৱ সেইখিনি দিছোঁ আৰু যোৱা BTC ইলেকশ্যনৰ সময়ত তেওঁ অলপ ঘোষণাও কৰিছিলে ইয়াত এটা কালচাৰেল ষ্টেজ এখন দিয়াৰ কথা আৰু ওচৰতে দলং এখন দিয়াৰ কথা আৰু ইয়াত থকা ইংলিছ স্কুলখন আপগ্ৰেডেশ্যন কৰি হাই স্কুললৈকে উন্নীত কৰা, এনেধৰণৰ তেখেতে আশ্বাস দিছিলে। নাজানো বিষয়টো কিমান দূৰ তেওঁলোকে বিবেচনা কৰি আছে। তথাপি আমি আহ্বান জনাইছোঁ, দুয়োখন চৰকাৰে এই ক্ষেত্ৰত যদি অলপ ভূমিকা লয়, অলপ গুৰুত্ব দিয়ে, তেতিয়াহ'লে আমাৰ লগতে বিভিন্ন সত্ৰৰ পৰা আহি ইয়াত সভা সমিতি পতাৰ ক্ষেত্ৰত বহুতখিনি সুবিধা হ'ব আৰু তেওঁলোকেও হয়তো ধন্যবাদৰ পাত্ৰ হ'ব চিৰতনৰ কাৰণে। বৰ্তমান সময় কলিৰ যুগ। এই কলিৰ যুগত আগতে দাপৰ ত্ৰেতা যুগত যজ্ঞ পূজা কৰিছিল, কিন্তু এই কলিৰ যুগত হৰিনামে শ্ৰেষ্ঠ। হৰিনাম শ্ৰৱণ কীৰ্তন কৰিয়ে আমি উদ্ধাৰ হ'ব পাৰোঁ আৰু এই হৰিনাম আমাৰ মহাপুৰুষসকলে একশৰণ হৰিনাম ধৰ্মই প্ৰচাৰ কৰি গৈছে আৰু তেওঁলোকৰ আদৰ্শ অনুসৰি আমাৰ এই সকলো নাম কীৰ্তন সত্ৰবিলাকত এই হৰিনাম ধৰ্মই প্ৰচলিত হৈ আছে আৰু আমাৰ জীৱকলে বিশ্ব ব্ৰহ্মাণ্ড সকলোৱে এই হৰিনামেদি আমি উদ্ধাৰ হ'ম। তাৰ কাৰণে আমাৰ এই সত্ৰবিলাকত এই হৰিনামৰ মুখেৰে হৰিনাম একশৰণ হৰিনাম ধৰ্মৰে গোটেই মানে আকৃষ্ট হৈছে বহুতে আৰু ইয়াৰ পৰা সকলো মানুহ
অহিংসাৰ পৰা আঁতৰি গৈছে। সকলো মানে যি বেয়া সংস্কৃতি আছে এই বেয়া সংস্কৃতিবিলাক দূৰ কৰি আমাৰ আচল সংস্কৃতি ভাল সংস্কৃতিখিনি আদৰি লৈছে আৰু এইটোৱে আমাৰ ধৰ্মৰ মূল কাৰণ মূল ধৰ্ম আৰু ইয়াকে এই ধৰ্ম লৈয়ে আমি সকলোৱে মানে ভগৱানৰ ওচৰত কৃতজ্ঞ আৰু ভগৱানৰ ওচৰত সকলোৱে আমি প্ৰাৰ্থনা কৰোঁ যাতে সকলোৱে এই ধৰ্মটো আদৰি লয় আৰু তাত কোনো মানে দুষ্কৃতিৰ প্ৰভাৱ নাই আৰু এই ধৰ্মটোৱে সকলো অজ্ঞান আন্ধাৰ দূৰ কৰি আমাৰ জীৱ মানে বিশ্ব দৰবাৰখন গোটেই পোহৰলৈ আনিব। সকলোৱে একতাবদ্ধেৰে একডাল এনাজৰীৰে আমি মানি ল'ম আৰু এনাজৰীৰে বন্দিত হৈ থাকিম। গুৰুজন আমাৰ 10জনা গুৰুৱে সৃষ্টি কৰি যোৱা যিবিলাক সৃষ্টি কৰি গৈছে তেওঁ চিত্ৰশিল্পী অংকীয়া নাট ভাওনা আছিল আৰু এই অংকীয়া নাট ভাওনাইৰে তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সকলোৱে এই অংকীয়া নাট ভাওনা কৰিয়ে মানে সকলো কৃষ্ণ ভক্তিৰে আপ্লুত হৈছিল আৰু এই অংকীয়া নাট ভাওনাই সকলো উপাখ্যান আমাৰ ভাগৱতত যিমানবিলাক উপাখ্যান আছে এই উপাখ্যানবিলাক অংকীয়া নাট ভাওনাইৰে মানে সম্মিলিত কৰি দিয়ে। পোনপ্ৰথমে মই আমাৰ পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক কমিটিক ধন্যবাদ যাচিছোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজত আজি তেখেতসকলক মোক নিমন্ত্ৰণ কৰি সেই অনুষ্ঠানৰ ভাগ ল'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আৰু খুব এটা ভাল এটা আমাৰ ধৰ্মীয় ভকত বাবসকলে ইয়াত আছে, খুব ধৰ্মীয় বিষয়ত ভাল এটা জ্ঞান দিছে আৰু তেখেতসকলক যি ধৰণৰ জ্ঞান দিছে সেই জ্ঞানবিলাক যদি আমাৰ যিবিলাক ভকতসকলে যদি ৰাইজসকলে যদি আমি সকলোৱে যদি ভালকৈ তেখেতলোকক দিয়া পৰামৰ্শবিলাক যদি আমি ভালকৈ পালন কৰোঁ নিশ্চয় সমাজখন আগুৱাই লৈ যাব পাৰিব আৰু এটা ধৰ্মীয় অনুষ্ঠান যিহেতু ধৰ্মৰ কথাটো আলোচনা কৰিছে আৰু এই আজিৰ মানে এই ত্ৰিপাঠিক সভাৰ যোগেদি যাতে সমাজত এটা ভাল এটা বাৰ্তা যাওক, আমাৰ সমাজৰ মাজত মিলা প্ৰীতিৰে থাকক, এটা আনজনক সিজনক যাতে সন্মান দিব জানক, এইটোৱে ভাবিছোঁ আৰু নিৰ্বাচনৰ সময়ত সকলোৰ পৰা আমি আশীৰ্বাদ বিচাৰি আহিছোঁ। ভাল এটা ধৰ্মীয় অনুষ্ঠানত আহিব পাই নিজকে ভাল লাগিছে আৰু আশা কৰিছোঁ আমাৰ এই যে বটাবাৰী গাঁৱত আমাৰ যিবিলাক সত্ৰকাৰী আজি যিহেতু উপস্থিত হৈছে খুব এটা সুন্দৰভাৱে এটা পৰিৱেশ আমি দেখিব পালোঁ, যথেষ্ট ভাল। থেংক ইউ। এই অনুষ্ঠানলৈ আমাক মানে নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছিল। নিৰ্দিষ্ট বক্তাৰ ভাষণত শংকৰদেৱৰ যিটো মূল শিক্ষা মানৱতাবাদ, সেই মানৱতাবাদৰ ওপৰত গুৰুত্ব দি মই ইয়াত দুআষাৰ কোৱা হ'ল। কাৰণ শংকৰদেৱক এতিয়াও আমাৰ মানুহে শুদ্ধ ৰূপত আৱিষ্কাৰ কৰিব পৰা নাই। আমি ভাবোঁ যে শংকৰদেৱে কেৱল নাম গুণ গাবলৈকে শিকাইছিল, প্ৰসংগ কৰিবলৈ শিকাইছিল, এইটোৱে শংকৰদেৱ। এইটো নহয়। শংকৰদেৱৰ প্ৰথম পৰিচয় হ'ল শংকৰদেৱ এগৰাকী মানৱতাবাদী মহাপুৰুষ আছিল আৰু এই মানৱতাবাদ প্ৰতিষ্ঠাৰ কাৰণে শংকৰদেৱে নিজৰ জীৱনতেই আদৰ্শ ৰাখি থৈ গৈছে আৰু গুৰুজনাই লিখা পদ পুথিবিলাকতো সেইবিলাক প্ৰকাশ পাইছে। কিন্তু এটা দুৰ্ভাগ্যৰ বিষয়, আমাৰ বক্তাবিলাকে পণ্ডিতবিলাকে যিদৰে শংকৰদেৱক মানে ব্যাখ্যা কৰিব পাৰিব লাগিছিল তেনেকৈ কৰিব পৰা নাই, একেলগে সীমাবদ্ধ কৰি ৰাখিছে, যাৰ ফলত আজি আমি শংকৰদেৱক অন্য সমাজলৈ আগুৱাই নিয়াত মানে ব্যৰ্থ হৈছোঁ। এই কথাৰ ওপৰত গুৰুত্ব দি মই আজি ইয়াত কিছু কথা কৈছোঁ আৰু মই নিজে এজন মানৱতাবাদী। শংকৰদেৱ মোৰ গুৰু, কিন্তু শংকৰদেৱৰ মানৱতাবাদী দৰ্শন বা আধুনিক বিশ্বৰ লগত সম্পৰ্ক ৰক্ষা কৰি শংকৰদেৱক যদি আমি আগুৱাই নিব নোৱাৰোঁ তেনেহ'লে শংকৰদেৱ এদিন নাইকিয়া হৈ যাব। আজিৰ সমাজখন বহুত সলনি হৈছে, গতিকে মই ইয়াৰ ওপৰত ভিত্তি কৰিয়েই দুআষাৰ কৈছোঁ। অৰ্থাৎ অসমীয়া সমাজে শংকৰদেৱে আৱিষ্কাৰ কৰা কৃষ্টি সংস্কৃতিক আমি আঁকোৱালি লৈ থাকিব পাৰিলেহে আমি এই এটা ভয়াৱহ অৱস্থাৰ মাজতো আমি জীয়াই থাকিব পাৰিম। কাৰণ এই বিষয়ত এটা কথা কওঁ যে বিনয়ভাৱে
বহু বছৰ আগতে অসম ভ্ৰমণ কৰিবলৈ আহোঁতে তেওঁ এটা কথা কৈছিল যে যিদিনালৈকে অসমীয়া মানুহে শংকৰ মাধৱক আঁকোৱালি লৈ থাকিব সিদিনালৈকে পৃথিৱীৰ কোনো শক্তিয়ে অসমীয়াক ধ্বংস কৰিব নোৱাৰে। আৰু যিদিনাই অসমীয়া মানুহে শংকৰ মাধৱক পাহৰি যাব সিদিনাই কিন্তু পৃথিৱীৰ কোনো শক্তিয়ে অসমীয়াক ৰক্ষা কৰিব নোৱাৰিব। গতিকে ইয়াকে জানি শংকৰ মাধৱৰ যি মানৱতাবাদী আৰু উদাৰ নৈতিক আদৰ্শ সেই আদৰ্শেৰে অসমৰ জাতিগোষ্ঠী সম্প্ৰদায় সকলোৱে একগোট হৈ থাকিব পাৰিলেহে অসম জীয়াই থাকিব। এয়া মোৰ অসমৰ নৱপ্ৰজন্মৰ বিষয়টো মই ক'ব বিচাৰিছোঁ যে এই যুগটো মানে এতিয়া ইণ্টাৰনেটতকৈ ওপৰলৈ গৈছে। এতিয়া AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ। এই যুগত আমি আমাৰ সকলো চিন্তা চৰ্চা ধৰ্ম কৰ্ম কাম বন সকলো বিজ্ঞানসন্মতভাৱে আমি আগবাঢ়ি যাব লাগিব। বিজ্ঞানৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়িব লাগিব। য'ত বিজ্ঞান নাই সেইটো আমাৰ কাৰণে গ্ৰহণীয় নহয়। এৰি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।